গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে আৰু দেখা পাইছে সাধাৰণ সম্পাদক পদত অসম ছাত্ৰ পৰিষদৰ কৌশিক বৰুৱাই জয়লাভ কৰিছে, বিপুল ভোটত জয়লাভ কৰিছে। আৰু এতিয়া তেওঁক লৈ তেওঁৰ হোষ্টেলৰ যিসকল আৱাসী আছে RCC2 বয়জ হলৰ আৱাসীসকলে তেওঁলোকে এতিয়া এনেদৰে এখন ৰেলী ওলাইছে। কেনেকুৱা লাগিছে? বহুত বেছি ভাল লাগিছে। আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যি মোক নিৰ্বাচন কৰি ল'লে এই ক্ষেত্ৰত সমগ্ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক মই বহুত বেছি ধন্যবাদ জনাইছোঁ। কিমান জটিল আছিলে? যথেষ্ট জটিল আছিলে। এই যাত্ৰাত মোক যি প্ৰত্যাহ্বান আহিছিলে সেই প্ৰত্যাহ্বান নেওচি আজি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো ছাত্ৰ সমাজিক এয়া দেখা পাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ এনেদৰে ওলাই আহিছে। আৰু এয়া যদিও তেওঁ RCC2 বয়জ হলৰ কিন্তু অসম ছাত্ৰ পৰিষদৰ তৰফৰ পৰা তেখেত খেলিছিলে। এতিয়া অসম ছাত্ৰ পৰিষদৰ যি ডিঙিত অসম ছাত্ৰ পৰিষদৰ প্ৰতীকীও লৈ ৰাখিছে আৰু সমান্তৰালভাৱে এনেদৰে দেখা পাইছে। এতিয়া তেওঁক লৈ এটা ৰেলী ওলাইছে ইয়াৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত এনেদৰে এটা ৰেলী ওলাইছে। এতিয়া হোষ্টেলৰ দিশে গৈ আছে, হোষ্টেলৰ দিশে এতিয়া তেওঁলোক ধাৱমান হৈছে আৰু সকলো তেওঁলোকৰ যি ছাত্ৰাবাসৰ যিসকল ছাত্ৰ আছে তেওঁলোক সাংঘাতিক সুখী অনুভৱ হৈছে, দেখা পৰিলক্ষিত হৈছে। আৰু কৌশিক বৰুৱাই 1386টা ভোট লাভ কৰিছে। সমান্তৰালভাৱে উপসভাপতি পদত আছুৰ উদ্দীপ্ত বায়ন জয় হৈছে, 1590টা ভোট লাভ কৰিছে। আৰু সভাপতিত ABVPৰ মানস প্ৰতিম কলিতা জয়ী হৈছে। তেখেত যদি কোনো হোষ্টেলত নাছিলে কিন্তু 1258টা ভোট লাভ কৰিছে। এতিয়া আপোনালোকে দেখা পাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পৰিৱেশ আপোনালোকে দেখা পাইছে। ৰাজপথত এতিয়া কেৱল ছাত্ৰ ছাত্ৰী এতিয়া ভিৰ পৰিলক্ষিত হৈছে। এতিয়া এনেদৰে এক দীঘলীয়া তেওঁলোকে ৰেলী ওলাবলৈ তেওঁলোকে এনেদৰে গৈ আছে। আৰু এজন ছাত্ৰ আছে, ছাত্ৰ প্ৰতিনিধি, তেওঁ জয়ী হৈছে। আপুনি জয়ী হৈছে কিহত? মই জিমনেজিয়াম ছেক্ৰেটাৰী পদত জয়যুক্ত হৈছোঁ। হোষ্টেল কোনটো হোষ্টেল? 87 বয়জ হল। আপুনি অসম ছাত্ৰ পৰিষদৰ নেকি? মই অসম ছাত্ৰ পৰিষদৰ পৰা খেলিছিলোঁ। অসম ছাত্ৰ পৰিষদৰ তৰফৰ পৰা তেখেতে খেলা বুলি তেখেতে কৈছে। আৰু এয়া আপোনালোকে দেখা পাই আছে এইসকল যিসকল ছাত্ৰ ছাত্ৰীসকল এনেদৰে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয় তাতে এটা ডাঙৰ এটা ৰেলী ভিতৰ ভাগত প্ৰতিটো বিভাগৰে এতিয়া ফলাফল ঘোষণা কৰা হৈছে। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া আবতৰীয়া এটা দেৱালী আৰু ৰাজপথৰ পৰিৱেশ এয়া ছাত্ৰ পৰিষদৰ আছে। এইবাৰ সাংঘাতিক ফলাফল দেখা গৈছে। নাই খুব ভাল লাগিছে। আৰু বিশেষকৈ ল'ৰাবিলাকে কষ্ট কৰিছিলে, সংগঠন কৰি আছিলে। যোৱা 5 বছৰৰ পৰা যিটো কষ্ট কৰিছিলে এইটো ফলাফল আমি এইবছৰ পালোঁ। দেখা পাইছে সাধাৰণ সম্পাদক, আগতে কিন্তু এনেদৰে অসম ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পদত তেওঁলোক জয়ী হোৱা নাছিলে। সেইবাবে এইবাৰ এই সফলতা তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ সফলতা তেওঁলোকৰ বাবে, কিয়নো সাধাৰণ সম্পাদকৰ লগতে আৰু এগৰাকী আপুনি জয়ী হৈছে। হয় মই কোনটো হোষ্টেল? সহকাৰী সাধাৰণ সম্পাদক RCC2 গাৰ্লছ। আপুনি আছুৰ ফালৰ পৰা জয়ী হৈছে? হয় কাৰ ফালৰ পৰা? অসম ছাত্ৰ পৰিষদ। আপোনাৰ নামটো? নৈমিষা শইকীয়া। হয় সংগঠনৰ সহায় সহযোগিতা লৈছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলৰ আশীৰ্বাদ সহায় সহযোগিতা আছে। লগতে মোৰ নিবাসটো ইন্দিৰা মিৰি 2 নং দুমহলীয়া ছাত্ৰী নিবাস একেবাৰে একদম ৰাজহাৰৰ দৰে মোৰ লগত লাগি আছে। গতিকে আটাইলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা। ধন্যবাদ থাকিল। এই পৰিৱেশ বিৰাজমান কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত, য'ত এতিয়া এক আনন্দৰ বন্যা বৈছে আৰু নিজৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকল জয়ী হোৱাৰ বাবে এতিয়া এনেদৰে তেওঁলোকে এই বিশাল এটা ৰেলী ওলাইছে। তেওঁলোকে তাল বজাইছে আৰু এই ৰেলী গোটেই গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁলোকে এইখন যি বাহনত তেওঁলোকে যিসকল ছাত্ৰ প্ৰতিনিধি তেওঁলোকে জয়লাভ কৰিছে তেওঁলোকক লগত লৈ তেওঁলোকে এনেদৰে এই যাত্ৰা এতিয়া উলিয়াব। এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই গৈছে আমাৰ দৰ্শকসকলক NKTV প্লাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিৰ পৰা।